নমস্কাৰ আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আসাম মিলেট মিছনৰ দ্বাৰা কৃষি বিজ্ঞান কেন্দ্ৰত পৰীক্ষামূলকভাৱে তিনিটা জাতৰ মিলেটৰ খেতি কৰা হৈছে, যেনে প্ৰ'ছ মিলেট, ফক্সটেল মিলেট আৰু বাৰ্নিয়াৰ্ড মিলেট। আহকচোন আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান অসম চৰকাৰে 2022 চনৰ পৰা 2029 চনলৈ মিলেট মিছন আৰম্ভ কৰিছে। ইয়াতে 2023 বৰ্ষটো ভাৰতৰ ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপেও ঘোষণা কৰিছিল। এতিয়া বৰ্তমান অসমত 15খন জিলাত মিলেটৰ খেতি বৰ্তমান আৰম্ভ কৰা হৈছে। মিলেটৰ খেতিৰ বাবে পলসুৱা বা বালিচহীয়া মাটি অতি উত্তম। মিলেটৰ খেতি 6 পৰা 12 কুইণ্টেল পচন সাৰ প্ৰতি বিঘাত প্ৰয়োগ কৰিব লাগে। তাৰ উপৰিও আপোনালোকে গোবৰ বা কেঁচু সাৰ প্ৰয়োগ কৰিব পাৰে। যদি আপোনালোকে গোবৰ ব্যৱহাৰ কৰে তেন্তে প্ৰতি বিঘাত 2 পৰা 3 টন গোবৰ ব্যৱহাৰ কৰিব পাৰে, নাইবা আপোনালোকে যদি কেঁচু সাৰ ব্যৱহাৰ কৰে তেন্তে প্ৰতি বিঘাত 2.5 পৰা 3 কুইণ্টেল আপোনালোকে কেঁচু সাৰ প্ৰয়োগ কৰিব পাৰে। মিলেট খেতিটো আমি দুই ধৰণে কৰিব পাৰোঁ। এক হ'ল আমি গুটিটো ডাইৰেক্ট মাটিত সিঁচিও কৰিব পাৰোঁ। 2 নম্বৰ হ'ল আমি মিলেটৰ গুটিসমূহ কঠীয়া পাৰি পুনৰ সেই কঠীয়াসমূহ উঠাইও আমি মিলেটৰ খেতি ৰুব পাৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিছে যে এয়া হ'ল আপোনাৰ ফক্সটেল মিলেট। আপোনালোকে দেখা পাইছে এয়া হ'ল ফক্সটেল মিলেট। এই আপোনালোকে দেখিছে যে সেউজীয়া সৰু সৰু গুটি, সেয়াই হৈছে ফক্সটেল মিলেটৰ বীজ। দেখিছে আপোনালোকে। এয়া হৈছে বাৰ্নিয়াৰ্ড মিলেট। বাৰ্নিয়াৰ্ড মিলেটটো আপোনাৰ ফক্সটেল মিলেটটোতকৈ চিৰাটো অলপ দেখিবলৈ বেলেগ ধৰণৰ। আৰু এইটো হৈছে প্ৰ'ছ মিলেট। প্ৰ'ছ মিলেটটো বাৰ্নিয়াৰ্ড আৰু ফক্সটেলতকৈ সম্পূৰ্ণ পৃথক। আপোনালোকে দেখা পাইছে। প্ৰ'ছ মিলেটৰ ঠোকটো দেখিছে। আৰু এয়া হৈছে আপোনাৰ ফক্সটেল মিলেট। আপোনালোকে অলপ আগতে দেখিছিল যে ফক্সটেল মিলেটৰ গুটিবিলাক সেউজীয়া হৈ আছিল। তেতিয়া সেউজীয়া হৈ থাকোঁতে এয়া আপোনালোকে দেখা পাইছে যে সেউজীয়াবিলাক ভালদৰে পকা নাই, আৰু যিবিলাক আপোনাৰ মুগা বৰ্ণৰ হৈছে সেইবিলাক মেচিয়ৰ, মানে আপোনাৰ সেই ধানটো পকিবলৈ আৰম্ভ কৰিছে। এই ঠোকসমূহ যেতিয়া সম্পূৰ্ণ মুগা বৰণ হৈ পৰিব তেতিয়া ইয়াক কটাৰ উপযুক্ত সময়। আপোনালোকৰ আগত দেখুওৱা হৈছে যে এইটো হ'ল ফক্সটেল মিলেট, এয়া হ'ল বাৰ্নিয়াৰ্ড মিলেট, আৰু এইটো হ'ল প্ৰ'ছ মিলেটৰ ঠোক। মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল? যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এই ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধন্যবাদ।